করে দিন কি আই করতে পারবে আচ্ছা আমি তো আডি আডি উড়াই দে পারে ইন্দা ইন্দা উড়াই এটা দে এক কেন গেছে আলো এটা बनाते हैं टन दो पानी आई गल আমার চাচা ভিডিও বানাই আছে কোন তোমরা রাখাত লাগবো হ্যাঁ কোন তোমরা एक घोड़ा से यार हैं अभी जाना अच्छा বৰষুণে আপোনাৰ কাৰ্বি-আংলং জলবিদ্যুৎ 5খন চুইচ গেট এৰি দিয়াৰ ফলত আপোনাৰ কালি গধূলিৰ পৰা বৰপানী মাথাউৰিৰ পৰা বাগুৰি পানী আপোনাৰ পদুমণি লমজাপ বুঢ়ীৰ পাৰ বহুত গাঁও প্লাবিত হৈছে। আজি আমাৰ ৰাতি 12টাৰ পৰা বুঢ়ী পাৰ লকডাউনৰ ওচৰত ফাতিমা তুল্লানাথ মাদ্ৰাছা স্কুল বানাতত এইফালে আপোনাৰ পানী ভাগুৰি পৰি মাটি খহাই নিছে। মানুহৰ ঘৰত প্ৰায় ঘৰত ধান আছে, ধান পানীৰ কাৰণে ঘৰৰ পৰা ওলাব নোৱাৰে। আপোনাৰ গৰু ছাগলী চব মানে পাহাৰত উঠাইছে। আজি এতিয়া বৰপানী বাঢ়ি আছে। আমাৰ বুঢ়ী পাৰ যিখন ৰাস্তা বৰপানীৰ ৰাস্তা যিটো মাধৱপুৰা ৰোড এইটোৰ পৰা আপোনাৰ প্ৰায় এক কঁকাল পানী বাঢ়ি আপোনাৰ এতিয়া মানুহৰ ঘৰত উঠি আছে। পানী এতিয়া পূৰা বাঢ়ি আছে, বৰপানী নদী বাঢ়ি আছে। আমাৰ বুঢ়ী পাৰ গাঁৱৰ যিটো পানী বাগৰি মাধৱপুৰা ফালে গৈ আছে, এইখন পানী বাঢ়ি আছে। আপোনাৰ মাধৱপুৰা জুৰিপাৰ লমজাপ পদুমণি কেইবা গাঁও হাতুৰিত কেইবা গাঁও পানী মানে একদম মানুহৰ ঘৰত উঠিছে। এতিয়া মানুহে এনেকুৱা হৈছে ঘৰৰ পৰা ওলাব নোৱাৰে আৰু বহুত মানুহ গৰু বাছুৰলৈ নৌকাৰে পাহাৰত গৈছে। এতিয়া পানী বাঢ়ি আছে। আপোনালোকৰ অনুৰোধ আমাৰ চৰকাৰৰ পৰা কিবা যদি এটা অনুদান দিয়ে তেতিয়া আমাৰ গৰু ছাগল বা মানুহৰ এটা সুবিধা হ'ব। সেইকাৰণে চৰকাৰলৈ কৰোঁ আমি অনুৰোধ। এইখিনি আমাৰ কিবা মানে সমাধান কৰিলে আমাৰ বহুত মানুহ আছে কালিৰ পৰা ঘৰৰ পৰা ওলাব নোৱাৰে, একো খাবলৈ কোনো বস্তু নাই। সেইকাৰণে আপোনালোকৰ যোগেদি আমি এখন চৰকাৰৰ আবেদন